অজীৱৰ সংসাৰত হৈ আছে পাপী যত মুক্তি পাই শুনি হৰিৰ নাম দেৱৰ দুৰ্লভ ইটো ভাৰত বৰিষে আমি লভি আছো মনুই স্বজন লভি আছো মনুই স্বজন শিৱৰ সংসাৰত আছে পাপী যত মুক্তি পায় শুনি হৰিৰ নাম দেৱৰ দুৰ্লভ ইটো ভাৰত বৰিষে আমি লভি আছো মনুই স্বজন লভি আছো মনুই স্বজন আর হৰি মনুষ্য জন্ম ধৰি নুবুলি ৰাম হৰি মজি আছো সংসাৰতে পৰি ইহেন মনুষ্য জন্ম বৃথা নকৰা বান্ধৈ কালহৰ বেদংশী নিব মাৰি জমে নিব বান্ধি হাত ভৰি জীৱৰ সংসাৰত আছে পাপী মুক্তি পাই শুনি হৰিৰ নাম দেৱৰ দুৰ্লভ ইটো ভাৰত বৰিষে আমি লভি আছো মনুই স্বজন লভি আছো মনুই স্বজন লভি আছো মনুই স্বজন প্ৰথমতে প্ৰণাম কৰো কৃষ্ণ দেৱৰ চৰণ প্ৰণাম শংকৰ গুৰু হয় আৰু ভক্ত গা যুৱন আছম নামে ৰজা হয় ইক্ষাকু বংশৰ আৰু সেই ৰজাৰ হয় 100 জনী ভাৰজা ৰজাৰ অৰূপে মন
প্ৰজাগণৰ সংগে হবে থাকে আনন্দত কিন্তু ৰজাৰ এটাই মাত্ৰ দুখ আছিল ৰজাৰ সতী সন্তান নাই ৰজাৰ দুখতে দিন যাই আৰু এদিনাখন হে ৰাণী হবক মাটি ৰজাই মৰমেৰে শুনা শুনা প্ৰিয় হত মোৰ শুনা বাসনা এক আজি মই ভাবো মনে মন ভাবো মনে মন শুনা শুনা আজিয়ত দিনে আমাৰ সতী সন্তান গায় কি কৰিলে সন্তান হ'ব ভাবি পোৱা নাই ভাবে তীৰ্থ ভ্ৰমণ কৰি আমি হবে সেইকাৰণে তোমালোক মাটি আনো মই মাটি আনো মই শুনা শুনা
প্ৰিয়হত তীৰ্থ ভ্ৰমণ কৰিলে বহু পূৰ্ণ হয় তীৰ্থ ভ্ৰমণ কৰিলে বহু পূৰ্ণ হয় এই হব কথা প্ৰেম জ্ঞানী লোকে কয় এই হব কথা প্ৰেম জ্ঞানী লোকে কয় কি জানিবা ভগৱানে চকু মেলি অহাকালি প্ৰভাততে থাকিবাই ওলা অহাকালি প্ৰভাততে থাকিবাই ওলা পিছদিনা ৰাতিপুৱা যুৱনা চৰাই পিছদিনা ৰাতিপুৱা যুৱনা চৰাই পিছদিনা ৰাতিপুৱা যুৱনা চৰাই ৰাণী হব সংগে লৈয়া ভ্ৰমণলৈ যা ৰাণী হব সংগে লৈয়া ভ্ৰমণলৈ যা বলা প্ৰিয়হত আমি ভ্ৰমণলৈ যাওঁ ৰজা চলিল ৰে ভাৰ জাহাগনৰ সংগে পুত্ৰ আশা কৰি ফুৰে তীৰ্থস্থানে থানে ৰজা চলিল ৰে ৰজা চলিল ৰে গণৰ সংগে ঠাই কৰিছে দৰ্শন ৰাজা চলিল ৰে এশজনী ভাৰজা সংগে প্ৰৱেশিলা বন ৰজা চলিল ৰে ভাজা গণৰ সংগে ভাৰজাগনক লৈ ৰজা বনত প্ৰৱেশিলা ৰজা বনত প্ৰৱেশিলা বননিৰ শোভা চাই বহু দূৰ গলা বননিৰ শোভা চাই বহু দূৰ গলা এই গভীৰ অৰণ্যৰ মাজে কোনো কতো দিশ হাৰা হ'ল ৰজা কি কৰে দিশ হাৰা হ'ল ৰজা কি কৰে হৰি হৰি প্ৰভু এয়া মই কি কৰিলো ৰাণী হবক লগত লৈ মই বনৰ মাজলৈ আহিলো আৰু আজি বনৰ মাজত আহি মই দিশ হাৰা হলো এই ঘূৰাবনে থাকোনো কেনেকৈ ইয়াত চোন মানুহে নাই বনৰ হিংস্ৰ জন্তুই আগুৰি ধৰিলে বনৰ হিংস্ৰ জন্তুই আগুৰি ধৰিলে তেতিয়া কি কৰিম পাই তেতিয়া কি কৰিম পাই
কথা কোন কেনে কয় আচোন মানুহে না বনৰ এই সাধনটো আগৰি ধৰিলে বনৰ এই সাধনটো আগৰি ধৰিলে তেতিয়া কি কৰে মোবাই তেতিয়া কি কৰিম স্বামী স্বামী অৰাণী হবে বোলে ইমান গভীৰ বনে থাকিব নোৱাৰো আমি দিনৰ পোহৰতে অৰণ্য নেৰিলে দিনৰ পোহৰতে অৰণ্য নেৰিলে দিনৰ পোহৰতে অৰণ্য নেৰিলে দিনৰ পোহৰতে অৰণ্য নেৰিলে কিজানি মৰি যাম আমি কিজানি মৰি যাম আমি কথা কোনো কেনে কয় আচোৰ মানুহে না বনৰ সাধনটো আগৰি ধৰিলে বনৰ সাধনটো আগৰি ধৰিলে তেতিয়া কি কৰে মোবাই তেতিয়া কি কৰিম কি কলা ঠিক আছে কথা শুনি ৰজাই পাছে বেগাই খোজ দিলা কথা শুনি ৰজাই পাছে বেগাই খোজ দিলা আৰে কিছু দূৰত গাঁও একম দেখিবা পাইলা কিছু দূৰত গাঁও একম দেখিবা পাইলা আৰু সেইফালে তাৰাতাৰি আগবাঢ়ি মুনিগণৰ আশ্ৰম একম দেখিবা মুনিগণৰ আশ্ৰম একম দেখিবা এতিয়া চাওকচোন সেই আশ্ৰমত মুনিসকলে কি কৰি আছিল সেই আশ্ৰমত আছিল বহু মুনিয়ে ধ্যান কৰি মুনি হব দেখি ৰজা গৈলাই আগ বাঢ়ি সকলৰ ভিতৰত প্ৰধান প্ৰধান মুনিসকল আছিল কদ্ৰু কৰ্ণ দ্বিজভানু মুনি দুষাসন আহক মহাৰাজ আহক আৰু আইসকল আপোনা হ'ব আহক বহিবা কদিলা হবে কুশৰয়া খন ত্ৰিশংকু মুনিয়ে বোলে হে ৰজা তুমি এনেকৈ ৰাণী হবক লৈ ঘোৰ অৰণ্যৰ মাজে ঘোৰ অৰণ্যৰ মাজে আৰু নানা মুনি হবে
সোধে বহু মুনিগণক চাই ৰজাই মুনিগণক চাই ৰজাই তেনেহলে শুনক মুনিসকল হয় আহিছো আমি তীৰ্থ কৰিবলৈ আৰু মুনিসকল আমি গুচি যাম বহু দূৰ দূৰণি ইমান দিনে আমাৰ কোনো অতি সন্তান নাই কি জানিবা চকু মেলি চাৱে বিধাতাই কি জানিবা চকু মেলি চাৱে বিধাতা কথা শুনি মুনিগণে ধ্যানত বহিলা ৰজা ৰাণীক চাই পাছে ৰজা ৰাণীক চাই পাছে হেৰা ৰজা তুমি চিন্তা নকৰিবা কাৰণ তুমি নিশ্চয় পিতৃ হ'ব পাৰিবা ৰজা চিন্তা নকৰিবা তুমি নিশ্চয় পিতৃ হইবা সন্তানৰ যুগ আমি দেখো তোমাৰ ভাগ্যত নিশ্চয় জানিবা আৰু তোমালোকে কি কৰিবা জানা আজি ৰাতি তোমালোকে জিৰণি লোৱাই আশ্ৰমে অহাকালি প্ৰভাততে ইন্দ্ৰ যজ্ঞ পাতিম পুত্ৰৰ কাৰণে কথা মতে পিছদিনা যজ্ঞ আৰম্ভিলা আৰু সেই যজ্ঞৰ শেষে পূজাৰ জল যজ্ঞৰ শেষে পূজাৰ জল মুনিগণে বোলে ৰজা শুনা বচন আজি নিশা তোমালোকে নকৰিবা আহাৰ গ্ৰহণ আৰু অহাকালি ৰাতিপুৱা
এই ঘটৰ পানী ৰাণী হ'ব খুৱাবা সন্তান জন্ম পাব তোমাৰ নিশ্চয় জানিবা হয় এহি বুলি যজ্ঞৰ পানী গৃহত ৰাখিলা হাতই অনন্তৰে শুনক কথা হইলা অহৈ হাতই অনন্তৰে শুনক কথা হইলা নিশা কালে সকলোৱে কৰিছে শয়ন নিশা কালে সকলোৱে কৰিছে শয়ন মধ্যৰাতি ৰজাৰ পাছে মধ্যৰাতি ৰজাৰ পাছে ভোক পিয়াহত ৰজাৰ পেটত জ্বলিছে অগনি ভোক পিয়াহত ৰজাৰ পেটত জ্বলিছে অগনি নিশাৰ আন্ধাৰে ৰজা নিশাৰ আন্ধাৰে ৰজা নিশাৰ আন্ধাৰত ৰজাই পানী বিচাৰি ফুৰিছে পেটত বাঢ়িছে পিৰপিৰণি ভোক আৰু পিয়াহ কালি পহৰীয়া হবে নিদ্ৰা গইলা বিচাৰি ফুৰিছে জল বিচাৰি ফুৰিছে আৰু পিয়াহ নিশাৰ আন্ধাৰে ৰজাই খুপি খুপি যায় এতিয়া চাওকচোন যজ্ঞৰ গৃহে গৈ ৰজা উপস্থিত হয় সেই যজ্ঞৰ গৃহে গৈ ৰজা উপস্থিত হয় পূজাৰ শেষত যজ্ঞৰ পানী ভাগ সেই গৃহতেই থোৱা আছিল আৰু এঘটৰ পানী ৰজাই পাছে কৰিলে কপান পিছদিনা ৰাতিপুৱা পিছদিনা ৰাতিপুৱা হাহাকাৰ লাগি গ'ল ঘটৰ পানী নাই হাহাকাৰ শুনি ৰজা আহিলা হাহাকাৰ শুনি ৰজা আহিলা তাৰ মানে সেই ঘটৰ পানীখিনি মই নিজেই খাই দিলোঁ ৰাজাই বোলে মুনিগণ মই মহা ভুল কৰিলোঁ পিয়াহত ৰ'ব নোৱাৰি ৰাণী হ'বৰ বাবে থোৱা পানীখিনি মই নিজেই খাই দিলোঁ ভুল কৰিলোঁ মই ভুল কৰি
বহু আশা কৰিছিল আন্ধাৰ হৈব বুলি এই আশা মোহাৰি পেলাইল মলি ভুল কৰিল মই ভুল কৰিল ভুল কৰিলো মই মহা ভুল কৰিলো জয়কৰ পাৰি নিজে মই জ্ঞান খাই দিলো ভুল কৰিলো মই মহা ভুল কৰিলো আৰু সি বুলি ৰজাই পাছে কান্দি বেলা হে ৰজাক চাই মুনি হবে ৰজাক চাই মুনি হবে মুনিগণে বোলে ৰজা শুনা হাবচন ৰাজ্যলৈ ফিৰি যোৱা তুমি নকৰি পলম আমি কিয় কৈছো জানা ৰজা যিহেতু যজ্ঞৰ জল তুমি নিজে খালা গৰ্ভৱতী হইবা তুমি গৰ্ভৱতী হইবা তুমি কি গৰ্ভৱতী ৰজাই বোলে মুনিগণ কিনো কথা কোৱা পুৰুষৰ পেটত কতো পুৰুষৰ পেটত কতো মুনিগণে বোলে ৰজা স্বৰূপ বচন বিধাতাৰ লিখন জানা নাযায় খণ্ডন সন্তান জন্ম হ'ব তোমাৰ জানিবা নিশ্চয় গৃহে ফিৰি যোৱা তুমি নকৰি সংশয় ৰাণী হবক লৈ ৰজা গৃহ কয়া এনে কয়ে কিছুদিন পাৰ হ'লে বহুয়া এনে কয়ে কিছুদিন পাৰ হ'লে বহুয়া আজি অলপমান আৰু কালি অলপমান গৰ্ভ বাঢ়ি গ'ল ৰজাৰ দুলিৰ অলপমান আৰু কালি অলপমান গৰ্ভ বাঢ়ি গ'ল ৰজা দুলিৰ সমান গৰ্ভ বাঢ়ি গ'ল ৰজা দুলিৰ সমান ভাই কি হ'ল খবৰ পালি হ'ল কি হ'ল খবৰ পালি হ'ল ভাই মহাৰাজ কেনে কৈ গৰ্ভৱতী হ'ল মহাৰাজ কেনে কৈ গৰ্ভৱতী হ'ল ৰজাগণৰ মাজত লাগিল হাহাকাৰ আজি অলপমান আৰু কালি অলপমান গৰ্ভ বাঢ়ি গ'ল ৰজা দুলিৰ সমান গৰ্ভ বাঢ়ি গ'ল ৰজা দুলিৰ সমান এই কথা নগৰ অপ্ৰচাৰ হৈলা এই কথা নগৰত প্ৰচাৰ হৈলা এই কথা নগৰত প্ৰচাৰ হৈলা প্ৰজাগণে লগ লাগি কৰে আলোচনা প্ৰজাগণে লগ লাগি কৰে আলোচনা ভাই হতৈ
অ ভাইহঁত ও নারী গর্ভবতী হয় হবেও জান হয় নারী গর্ভবতী হয় হবেও জানা হয় কিন্তু ভাইহঁত পুরুষ গর্ভবতী হওয়া মধু হনা নাই পুরুষ গর্ভবতী হওয়া মধু হনা নাই অ ভাইহঁত ও হে বতহু বুঢ়াই বোলে বতহু বুঢ়াই বোলে আৰু ৰজাৰ চৰিত্ৰ দোষ আছে বড় বুঢ়াই বোলে চৰিত্ৰ দোষ আছে আৰু মই ৰজাৰ সকলোবিলাক গ্ৰহ নক্ষত্ৰ মিলাই চাই কি বুজিছো জানা ও কি বুজিছে ৰজাৰ গ্ৰহত দোষ আছে অ গাঠিয়া জ্যোতিষী বোলে গ্ৰহত দোষ আছে ও গাঠিয়া জ্যোতিষী বোলে গ্ৰহত দোষ আছে এ বনিহঁত ও বনিহঁতে কি বাই বনিহঁত কি বাই ঐ আমাৰ ৰজাৰ সন্তানটো কেনেকৈ জন্ম পাব এই নাৰীগণে মিলি পাছে কৰে আলোচনা হেনকালে খৰাই পাছে কৰিব লাগিলা হেনকালে খৰাই পাছে কৰিব লাগিলা অ ভাই এ দব কৈ আছে ৰজাৰ 100 জনী তিৰি ধপ ধপ কৈ আছে ৰজাৰ 100 জনী তিৰি এজনীৰো ভাগ্যত কিন্তু নাই চলি পলি এজনীৰো ভাগ্যত কিন্তু নাই চলি পলি চলি পলি নাথাকিলে ৰাজ্যৰ কি হব চলি পলি নাথাকিলে ৰাজ্যৰ কি হব অ ভাই চলি পলি নোহোৱাৰ কাৰণে ৰজাই আৰু ৰাণীৰ যিহেতু চলি নাই সেইকাৰণে ৰজাই নিজৰ পেটতেই কামটো কৰিব সেইকাৰণে নিজৰ পেটত চলি জন্ম দিব সেইকাৰণে নিজৰ পেটত চলি জন্ম দিব অখৰা হ'ব পাৰো মই সঁচা কথা কওঁ ঘোঁৰা হ'ব পাৰো মই সঁচা কথা কওঁ ভাইহঁতৈ তিৰিৰ দুখত ৰজাৰ আজি এনে দশা হ'ল 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 আৰু এনেকৈয়ে নানাজনে নানা মতে কৰে আলোচন নানাজনে নানা মতে কৰে আলোচন কাহানিও খণ্ডন নাযায় বিধাতালিখন কাহানিও খণ্ডন নাযায় বিধাতালিখন বিধিৰ বন্ধন নাযায় খণ্ডন বিধিৰ বন্ধন নাযায় খণ্ডন বিধিৰ বন্ধন নাযায় খণ্ডন বিধিৰ বন্ধন নাযায় খণ্ডন কপালে লিখে বিধাতা সেই লিখা খণ্ডন নাযায় বিধিৰ বন্ধন নাযায় খণ্ডন বিধিৰ বন্ধন নাযায় খণ্ডন কপালে লিখে বিধাতা এই লিখে খণ্ডন নাযায় এতিয়া চাওকচোন অবিধিৰ বিধানে এক দেৱ শিশু বিধিৰ বিধানে এক দেৱ শিশু বিধিৰ বিধানে এক দেৱ শিশু বিধিৰ বিধানে এক দেৱ শিশু স্থিতি হইলা ৰজাৰ গৰ্ভ
মাহতে স্থিতি হইলা ৰজাৰ গৰ্ভ দুদিন কৰি গৰ্ভ বাঢ়িবে লাগিলা পঞ্চম মাহত পঞ্চামৃত পঞ্চম মাহত পঞ্চামৃত সপ্তম মাহত শিশু গোটে ধৰ ফৰ যান্তনাতে ৰজাই পাছে যান্তনাতে ৰজাই পাছে আৰু এনেকৈ এই 10 মাহ 10 দিন যেবে পূৰ্ণ আনফালে সেই আশ্ৰমত মুনিগণে আশ্ৰমত মুনিগণে ভাইহঁতৈ এই ৰজাৰ সন্তানটো বাৰু কেনেকৈ জন্ম পাব আশ্ৰমত মুনিগণে কৰে আলোচনা কেনেকৈ জন্ম পাব ৰজাৰ সন্তান बोलासुन बोला भाईहत रजार घरे जाओ কি জানিবা কিবা উপায় বিচাৰি পাও আৰু এহি বুলি মুনিগণে হৰয় নাথা হে ৰজাৰ গৃহে গৈ হবে ৰজাৰ গৃহে গৈ হবে আৰু আনফালে ৰজাই অগৰ্ভৰ ভাৰ ৰজাই পাছে হইব নোৱাৰি প্ৰসৱ বেদনাত আছে প্ৰসৱ বেদনাত আছে হে ভগৱানে এয়া তুমি মোক কি দুখ দিছা প্ৰভু মই সহিব পৰা নাই প্ৰভু তুমি মোক ৰক্ষা কৰা ভগৱান প্ৰসৱ বেদনাই বুকুতে খুন্দিয়াই
বুকুতে খুন্দিয়াই আহিব নোৱাৰো মই হে ভগৱান আহিব নোৱাৰো মই হে ভগৱান ভগৱানে কি পাপৰ ফলে ভুঞ্জুয়ত দিনে কি পাপৰ ফলে ভুঞ্জুয়ত দিনে মৰি যাম চাগে মই হে ভগৱান মৰি যাম চাগে মই হে ভগৱান 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 আৰু সি বুলি ৰজাই পাছে কান্দি বেলা আকাশত দেৱগণে কৰে আলোচনা হয় আকাশত দেৱগণে কৰে আলোচনা আৰু তেতিয়া দেৱৰাজ ইন্দ্ৰই কৈছিল শুনা শুনা দেৱগণ আমাৰ বচন মোৰ যজ্ঞৰ জল ৰজাই কৰিছিলে পান গতিকে দেৱগণ কেনেকৈ জন্ম হ'ব ৰজাৰ সন্তান মোক দিয়া সমিধান দেৱগণে বোলে প্ৰভু নেদে হৈও পায় যোনি অবিহনে কাৰো সন্তান নহয় দেৱগণে বোলে প্ৰভু নেদে হৈও পায় যোনি অবিহনে কাৰো সন্তান নহয় হে বৰুণ দেৱে বোলে প্ৰভু
হে দেৱৰাজ অবিলম্বন কৰি হে দেৱৰাজ হয় উপায় নকৰিলে ৰজা যাইব মৰি আৰু তেতিয়া অশ্বিনী কুমাৰে কৈছিল হে অশ্বিনী কুমাৰে বোলে হে দেৱৰাজ শুনা বচন যিহেতু পুৰুষৰ জুনি নাথাকে গতিকে মহাৰাজ হয় আপোনাৰ নখে গৰ্ভ কৰিছে দন আৰু এইমতে দেৱগণে কৰিয়ালো ৰজাৰ গৃহে গৈ হবে ৰজাৰ গৃহে গৈ হবে আৰু যেনেকৈ দেৱগণে আলোচনা কৰিছিলে সেইমতেই ইন্দ্ৰদেৱে ৰজাৰ পেট এই নখে বিদাৰিলা কোহা কোহা কৰি শিশু বাহিৰ ওলাইলা কোহা কোহা কৰি শিশু বাহিৰ ওলাইলা কোহা কোহা কৰি শিশু কান্দি বেলা গিলা দেৱগণে আহিতা কয় চাও 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 বাচ্চা চাও 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 ওলে তুলি লয়লা খাও বুলি শিশুই জুৰি কিৰিলি আঙুলিৰে ইন্দ্ৰদেৱে চাও চাও বাচ্চা চাও এয়া লোৱা বাচ্চা এয়া অমৃত তোমাৰ মুখত দিছো বাচ্চা এয়া লোৱা অমৃত ঢিলে থালি এতিয়া চাওকচোন ইন্দ্ৰদেৱৰ আঙুলিৰে সেই শিশুই
অমৃত পান কৰিলে ইন্দ্ৰদেৱৰ আঙুলিৰে সেই শিশুই অমৃত পান কৰিলে আৰু তেনেকৈ হয় অমৃত পান কৰি শিশু হয় অমৰ আৰু গণি পঢ়ি চাই সেই শিশুৰ নাম ৰাখিলা ত্ৰসদস্যু গণি পঢ়ি চাই শিশুৰ নাম ৰাখিলা ত্ৰসদস্যু হে ত্ৰসদস্যু নামে শিশু অজগতে হৰি তোমাৰ চৰণে লৈলো শৰণ 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 আমি অতি মূৰ্খমতি একোকে নাজানো হৰি তোমাৰ চৰণে লৈলো শৰণ ভুলকুটিৰ বাবে আমি ক্ষমা বিচাৰিলো হৰি তোমাৰ চৰণে লৈলো শৰণ হেন জানি নৰলোকে এৰিয়া নকাম হৰি তোমাৰ চৰণে লৈলো শৰণ পাতক চাৰক ডাকি বোলা ৰাম ৰাম হৰি তোমাৰ চৰণে লৈলো শৰণ সজাবলৈ ওলালো মই বান্ধৱ গৰে যাবলৈ ওলালো ৰতনু পুৰি চাই হয় শুনিবলৈ নোৱাৰো মই অ বান্ধৱ গৰে শুনিবলৈ নোৱাৰো সাধ নজন পুত্ৰ পৰিবাৰ মৰিলে লগতে নাযায় জীৱনটো থাকোতে ভকতি নকৰি হৈ দেহ বিফলে যায় অ বান্ধৱ গৰে হৈ দেহ বিফলে যায়
যমপুৰে যাব যাতনা পুঞ্জীব সংসাৰ সাগৰে মজে অ বান্ধৱগণ সংসাৰ সাগৰে মজে শুনিবলৈ নোৱাৰো মই অ বান্ধৱগণ শুনিবলৈ